আসামিজ সিভিল ইঞ্জিনিয়াৰিং গভ জব প্ৰিপাৰেশ্যন আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে মই 60টা কুৱেশ্যন এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ APSCৰ ডিছকাছ কৰিলোঁ। আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'কেইটা চোৱা নাই তেন্তে মোৰ প্লে লিষ্টত গৈ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পাৰ্ট 1 আৰু পাৰ্ট 2টো চাই ল'ব। আজি আমি পাৰ্ট 3 ডিছকাছ কৰিম, যিটো অন্তিমটো পাৰ্ট এই কুৱেশ্যন পেপাৰখনৰ। এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, দেন প্লিজ লাইক কৰক, ছাবস্ক্ৰাইব কৰক, ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰক। বহুত টেকনিকেল লাইনৰ যিমানখিনি কুৱেশ্যন পেপাৰ এতিয়ালৈকে কণ্ডাক্ট হ'ল APSCৰ গোটেইখিনি কুৱেশ্যন পেপাৰেই মই ইয়াতে ডিছকাশ্যন কৰিবলৈ ট্ৰাই কৰিছোঁ, আৰু প্ৰায়ভাগ কুৱেশ্যন পেপাৰ ইতিমধ্যে মোৰ প্লেলিষ্টত আপলোড হৈছে। গতিকে আপোনালোকে কাইণ্ডলি এবাৰ প্লেলিষ্ট ভিজিট কৰিব, আৰু যদি আপোনালোকে ছাপোৰ্ট কৰে আৰু যদি ভিউজ বৃদ্ধি পায়, দেন মই গুগল ড্ৰাইভত মই যোৱা 20 বছৰে APSCয়ে কণ্ডাক্ট কৰা যিমানবিলাক কুৱেশ্যন পেপাৰ আছে টেকনিকেল লাইনৰ সেইবিলাক আপলোড দিম। আৰু লগতে APDCL AEGCL লৰ দ্বাৰা হৈ যোৱা AM আৰু JM কুৱেশ্যন পেপাৰবিলাকো আপলোড দিম। তেনেদৰে DTৰ আণ্ডাৰত যিবিলাক এক্সাম হৈ গ'ল টেকনিকেল লাইনত সেইবিলাকো মই আপলোড দিম। গতিকে আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন। চ' প্লিজ মোক ছাপোৰ্ট কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক। দেন মই যিমানখিনি কুৱেশ্যন পেপাৰ আছে সকলোবিলাক আপোনালোকৰ সুবিধাৰ্থে গুগল ড্ৰাইভত প্ৰভাইড কৰিম। চ' কাইণ্ডলি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজি আমি ডিছকাছ কৰিছোঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কুৱেশ্যন পেপাৰ which is conducted by APSC, or the question number 61 will introduce first, because আমি 60টা কুৱেশ্যন পাৰ্ট 1 আৰু পাৰ্ট 2ত চাই আছোঁ। আৰু পাৰ্ট 1 আৰু পাৰ্ট 2ৰ যিখিনি প্লেলিষ্টৰ লিংক সেই লিংকখিনি ভিডিঅ'টোৰ এণ্ডিঙত আৰু এজ এ ছাজেশ্যন বক্স অলছ' পাই যাব। গতিকে আপোনালোকে মোৰ চেনেলটো এবাৰ ভিজিট কৰিব। চ' নেক্সট আমি কুৱেশ্যন নম্বৰ 61ত সুধিছে কি ডাজ কনচেপ্ট অফ বাউণ্ডেৰী লেয়াৰ। বাউণ্ডেৰী লেয়াৰটো কোনে ফাৰ্ষ্ট ইন্ট্ৰডিউচ কৰিছিল? এইটো একেবাৰে হিষ্ট্ৰী টাইপৰ কুৱেশ্যন সুধি দিলে। সদায় মনত ৰাখিব, বাউণ্ডেৰী লেয়াৰ থিয়ৰী প্ৰথমে পাণ্ডিটিয়েল বাউণ্ডেৰী লেয়াৰ থিয়ৰী বুলিয়ে জনা যায়। চ' পাণ্ডিত ইজ দ্য ফাৰ্ষ্ট পাৰ্চন which introduced the concept of boundary layer. So option B is the correct answer. Next question number 62 আমি কৈছে the most accurate method of determining the water content in a sample of soil is. So water content মেজাৰ কৰিবলৈ বিভিন্ন ধৰণৰ পেৰামিটাৰ আছে, বিভিন্ন ধৰণৰ মেথড আছে। চ' ৱাটাৰ কণ্টেণ্ট বেচিকেলি কেতিয়াবা সুধি দিয়ে হোৱাট ইজ ৱাটাৰ কণ্টেণ্ট, ৱেইট অফ ৱাটাৰ ডিভাইডেড বাই ৱাটাৰ অফ চলিড। আমাৰ চলিডত কিমান পৰিমাণৰ ৱাটাৰ আছে তাৰ যিটো ৱেইটৰ ৰেচিঅ'টো আমি লওঁ সেইটোৱে হৈছে ৱাটাৰ কণ্টেণ্ট। আৰু সেইটো ডিটাৰমিন কৰিবলৈ আমাক এতিয়া সুধিছে কোনটো একুৰেট হয়। চ' একুৰেট বুলি যদি আমি ক'ব যাওঁ অভেন ড্ৰাইং, কাৰণ এতিয়া বহুত টাইম কনজিউমিং লয়, বাট ইট ইজ গিভেন একুৰেট ৰিজাল্ট। ইয়াত আমি কি কৰোঁ 24 আৱাৰ্ছৰ কাৰণে চেম্পলটো ড্ৰাই কৰি দিওঁ। অ'কে, চেম্পলটো ড্ৰাই কৰি দিলে আমি ড্ৰাই ৱেইট পাই যাওঁ। চ' ড্ৰাই ৱেইটটো নাথিং বাট ৱেইট অফ চলিডছ। অ'কে, আৰু ৱেইট অফ ৱাটাৰটো আমি কেনেকৈ পাম? ৱেইট অফ ৱাটাৰ মাইনাছ ৱেইট টোটেল যিটো আমাৰ চলিডৰ ৱাটাৰ আছিলে তাৰ পৰা ড্ৰাই ৱেইটটো মাইনাছ কৰিলে ৱেইট অফ ৱাটাৰ পাই যাম। চ' এইটো এটা একুৰেট মেথড হয়, বাট ইট ইজ এ টাইম কনজিউমিং। কেতিয়াবা আমাক সুধি দিয়ে হুইচ অফ দ্য ফলোইং মেথড ইজ ইউজ for quick determination of water content. তেতিয়া আপোনালোকে মনত ৰাখিব that is calcium carbide method. In this method we are adding calcium carbide. After adding calcium carbonate, the process is getting first, and the whole entire procedure of just like oven drying method, but here we are using calcium carbide. Because of calcium carbide, the method is first. Sandbath method to apuni gom paise sandbath method ki hoy আমি তাতে ওয়াটারটো হিট আপ কৰো, মানে বয়েল কৰো with respect to boiler. Alcohol method we are using alcohols. Okay, so here দুটা important question আমাক পাই সুধি থাকে। ফার্স্ট হৈছে কোনটো একুৰেট, মনত ৰাখিব ওভেন ড্ৰাইং মেথড ইজ একুৰেট। আৰু কেতিয়াবা সুধি দিয়ে which is fast, then calcium carbide method is very fast for determining. Next আৰু এটা question পাই সুধি থাকে question 63 water content ওপৰতে সুধি দিলে the suitable method of determination of water content for coarse grain soil. coarse grain soil কাৰণে আমি generally যদি আমি oven drying method কৰিব যাওঁ it will time consume a lot of time and not it is feasible in economic point of view also. Like suppose আমাৰ যদি sand টো আছে, sandক যদি আমি dry কৰিব যাওঁ, because sand যেতিয়া dry কৰিব যাওঁ it will take lots of time as compared to clay যদি dry কৰিব যাওঁ সেইটো ইমান টাইম নলয়। বাট যদি আমি sand যিহেতু ফায়াৰ ৰেজিষ্টেঞ্চ হয়, sand বা গ্ৰেভেল এইবিলাকক আমি গৰম কৰিবলৈ বহুত টাইম লাগে। চ' sandbath মেথড, অভেন ড্ৰাইং মেথড, এলকহল মেথড এইবিলাক আমি ইউজ কৰিব নোৱাৰোঁ। তাত আমি কি কৰোঁ, পিকনোমিটাৰৰ বটল কিছুমান থাকে, উইথ দ্য হেল্প অফ পিকনোমিটাৰ্ছ উই আৰ determining the water content. So option B is the correct answer. Picnometer method is useful for the determination of water content in respect of coarse grain soil.
Next question, when the plasticity index of a soil is 0, মনে ৰাখিবা plasticity index যদি 0 হয়, that means it will indicate the non-plastic soil. Non-plastic soil আমাৰ clay নহয়, sill নহয়, sand আৰু gravel হৈছে non-plastic soil. য'ত clay আৰু sill নাথাকে, they are not plastic because ইহঁতৰ liquid limit আৰু plastic limit একে হয়। আৰু WL minus WP হৈছে আমাৰ plastic index, আৰু WL minus WP যদি plastic index হয়, আৰু যদি WL equal to WP হয়, then we are dealing with the plastic index as a 0, right? WL minus WP, WL minus WP জায়গাত যদি আমি WL substitute কৰি দিও, that means it is 0. So আমাৰ correct option is the same. যদি আপোনালোকে ভিডিওটো ভাল পাইছে, then please like কৰক, subscribe কৰক. Next আমাৰ question number 65 ক সুধিছে, the property of a soil which permits flow of water through its interconnected voids. পাই সুধি থাকে, it is very simple. Interconnected voids যিটো property হয়, সেই property-টোক আমি কি বুলি কওঁ? This property is permeability. Seepability বুলি কোনো term নাই. Porosity void is জানে, void is volume of voids with respect to volume of solid. Porosity হলে void volume of voids with respect to total volume. Okay. Next our question number 66 to this. So the curve showing the relationship between dry unit weight and the water content of the soil for a given compactive effort. So compactive effort কাৰণে যিটো আমাৰ গ্ৰাফ বনাই সেইটো হৈছে moisture density curve. মনত ৰাখিব. Next we'll dealing with question number 67. 67 on আমাক কি কৈছে? Unit hydrogram method is usually adopted for estimating floods when the catchment area. মনত ৰাখিব 5000 কে তলত হলে আমি unit hydrogram method দত যাব পাৰো, but এটো যদি ডাঙৰ হৈ যায় then we will not go for the unit hydrogram method. Next আমাক কৈছে most fertile soil আপোনালোকে যদি জানে যিবিলাক নদীৰ কাষৰীয়া অঞ্চল তাত কি হয়? তাৰ সয়েলটো বেছি উৰ্বৰ। অসমীয়াত যদি ক'ব যায় ফাৰ্টাইল মানে উৰ্বৰ, মানে হাৰুৱা। সো হাৰুৱা মাটিটো কোন হয়? সো মনত ৰাখিব alluvium. সেইভাবে নৰ্থ ইষ্টৰ প্ৰডাক্টিভিটিটো বহুত বেছি ইন কেস অফ এগ্ৰিকালচাৰ, ওকে, বিকজ নৰ্থ ইষ্টৰ প্ৰায়ভাগ জেগাই কি হয়? এলুভিয়েল হয়। নেক্সট কুৱেশ্যন নম্বৰ 69ত আমাক সুধিছে কাট অফ আৰ্ট ডেম ইজ হয়। আৰ্ট ডেমৰ যিটো কাট অফ সেইটো কি কাৰণে প্ৰভাইড কৰা হয়? চেক ফ্ৰী ফ্লো চিপেজ ৱাটাৰ, য়েছ, এইটো কাৰণেতো প্ৰভাইড কৰে। ইনক্ৰিজ পাথ অফ পাৰ্কুলেশ্যনৰ পাথটো বঢ়াই দিয়ে। বাট মেক অফ ফাউণ্ডেশ্যন ৱাটাৰ টাইট, ফাউণ্ডেশ্যনটো ৱাটাৰ টাইটৰ কাৰণে আমি কাট অফ ইউজ নকৰোঁ। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। Question 72 সুধিছে the stiffness method of structural analysis. মনে ৰাখিব stiffness methodক আমি displacement method বুলিও ক'ব পাৰো। Next আমাক কৈছে a single base single strap or portal frame having a hinge at left support and fixed at right support. The beam is loaded with uniformly distributed load. Which of the following statement is true? It will always to a left side because it is one and right portion of আমাৰ কি আছে? Right supportত আমাৰ fix আছে আৰু leftত আমাৰ কি আছে? Hinge আছে. So always sway will be taking place in hinge side, okay? So that is because of that the sway will be the left side, okay? Fix supportটো আমি move কৰিব নোৱাৰো, but hinge will be rotate. Yes or no? So option A is the correct answer. Question 72 টো আপোনালোকৰ কাৰণে homework হয়, try কৰক। মই questionটো পঢ়ি দিছো and comment section ইয়াৰ answer জনাব। A simply supported beam of uniform section subjected to maximum bending moment is 22.5. Maximum bending moment আমাক দিয়া আছে if it has a width of 150 mm and a depth of 300 mm. The maximum bending stress induced in the beam. So আমাক bending stress to কিমান হ'ব বুলি কৈছে? আমাৰ B আৰু D দিয়া আছে। So it is a very simple question. You can try. Okay. Question number 73, I guess question number 73. Okay, 73 আমাক সুধিছে a load W is moving left to right on a simple supported beam span. The maximum bending moment at 0.4 L. মনত ৰাখিব 0.4 L ত simply supporter ক্ষেত্ৰত আমাৰ bending moment to হয় 0.24 WL. Next আমাক সুধিছে the total compressive strength at the time of failure of the concrete beam section would be with considering partial sector factor. Partial sector factor যদি আমি কনসিডার কৰো আমাৰ হেৰিটো হৈ যায় 0.54 FCK BXU. বহুতে ডাউট কৰে এটো কিয় নহব 0.36 FCQ. So let's see why it is not 0.36 but it is 0.54. Let's see the reasons. Okay, so here see this is B and this is the A still axial limited, but it was a 3/7 XU, it was a 7/4 XU. It was a C1 compressive strength আৰু এটা C2 হৈছে টেনসাইল ষ্ট্ৰেংথৰ যেটো CG. সো আমি কি কৰিছো টোটাল কম্প্ৰেসিভ ফোর্স লাগে এৰিয়া অফ স্ট্ৰেচ ব্লক ইনটু উইথ স্ট্ৰেচ ব্লকৰ এৰিয়াটো এটো আমাৰ ট্ৰায়াঙ্গুলাৰ এৰিয়া সো 0.67 FCK এটো আমাৰ উইথ ইনটু 3/7 XU এটো আমাৰ লেন্থ ইনটু B আমাৰ আসলে উইথ সো তেনেকে 3/2 ইনটু 0.6 FCK into 4/7 XU because our compressive force to amar ki lagi ase duta part of compressive force lagi ase C1 and C2, right? So ami gutei khinir area loi jeti ami korim tete dekha jabo 0.4 FCK BXQ, okay? Ei duta jeti ami area loi koru then it will get 0.54 FCK BQ. So kindly apnaloke yer screenshot rakhi sok how to
কেনেকৈ এইটো হৈছে so then you will understand better. Next we'll go for the next question. Okay, lateral ties in a reinforcement concrete column under axial compression are used for. Lateral tie to আমাৰ কি কাৰণে ইউজ কৰা হয় সবে জানো আমি lateral tie to আমি ইউজ কৰো buckling to root কৰিবলৈ avoid the buckling of the longitudinal stitches under the compression. Next আছে side face reinforcement or কাৰণে 0.1% wave area লোৱা হয়. Next আমাৰ 77 দিছে in a limit state design concrete structure the stress distribution মনত ৰাখিব stressor যেটো distribution হেটো linear হয় in case of concrete or limit state design method. Next আমাক দিছে in a tension. Okay, in a tension member when one or more than one rivet hole is offline the failure যদি এটা আৰু এটা বা আনটো ৰিবেটৰ কি হয় অফলাইন হৈ যায় তেতিয়া কি হ'ব ডায়ামিটাৰ হে ফেলাৰটো কিহৰ ওপৰত ডিপেন্ড কৰে ডায়ামিটাৰৰ ওপৰত ডিপেন্ড কৰে পিটছৰ ওপৰতো ডিপেন্ড কৰে গজৰ ওপৰতো ডিপেন্ড কৰে সো অল অফ দ্য above is the correct answer. Next we will go for the question number 79. Okay, in the base flow the longitudinal steel beam supported by the flow beams are longitudinal steel are nothing but strain. Next question 80 the structural member subjected to traverse to আমি plate guider cell. Okay, যদি আপোনালোকে ভিডিওটো ভাল লাগিছে প্লিজ লাইক আৰু সাবস্ক্রাইব কৰিব. Next আমাক দিছে in a corrugated galvanized iron steel the length of the steel sheet as per IS should be মনে ৰাখিব it is 2.5 to 2.8. Next 82 a road sign no parking আমি তো জানোই no parking কি কাৰণে দিয়ে এটো mandatory sign যদি আমি no parking ত আমি নিজৰ কাৰখন ভৰাই দিও তেতিয়া কি হয় they will charge. Okay, that means it is a mandatory sign you have to obey it. Otherwise it is you give search. Next question number 83 is to transfer wheel load at the expansion joints one slab to other eta slab or another slab or karone wheel load to transfer koribole ami dowel bars we have used. The total amount of dissolved salt present in water can be easily estimated by measuring the specific conductivity of the water. Okay, specific conductivity ami measure koru. Hardness of the public supply water hardness to 75 or 115 parts per million hoy. For sedimentation with coagulation the detention period varies from detention period to 2 hours or 4 hours hoy. Under Indian condition the average per capita BOD is 35 to 50 gram per day. The growth of algae is useful in মনে ৰাখিব অক্সিডেন্ট পণ্ডৰ ক্ষেত্ৰত algae is useful হয়. 89 to complete the computer section পাইছে এটো পঢ়িব না লাগে. Next আমাক দিছে Next question number 92 this is the shear strength of very plastic cohesive soil is found out by means of মনে ৰাখিব very plastic or কাৰণে we will go for the Van shear test. The determination of ultimate bearing capacity of an eccentric loaded square footing or কাৰণে only width is dependent. Okay, width or ওপৰতে depend কৰিব আপোনাৰ ultimate bearing capacity not the square triangular circle মনে ৰাখিব. Intensity of rainfall is nothing but depth of the rainfall per unit time. Okay, generally আমি rainfall কি কৰো mm per hour obtain কৰো সেই ফৰ্মুলাটোৰ পৰা সেই ইউনিটটোৰ পৰা আপোনালোকে অপচন ডি টো ডাইৰেক্টলি গম পাই যাব পাৰে সো হৰে ট্ৰাই কৰিব. And RCBM to কি হয় shear reinforcement may develop cracks in bottom যেতিয়া 45 degree incline যদি ৰাফ হৈ যায় তেতিয়া may develop cracks. Okay, crack develop হ'ব বহুত খিনি memory based question আহিছে so please try to see all the question paper because these are important these are repeated in APSC exam. Here aru eta memory based question hodile ki the superimposed load to be considered for an accessible roof mone rakhiba accessible roof or karone 1.5 kilonewton per meter square hoy. Bar chart kor karone ami minor project or karone bar chart is suitable. Okay, bar chart to ami generally iman beshi details or plot nokoro because it isn't suitable only for the minor project. Okay, next among is the ratio of crippling load of a column having both end fixed or column having both end fins. আপোনালোকে যদি pi L square pi EI by L effective square he formula to দুইটাৰ ratio লয় then we will finally get 4 so try কৰি চাব the option to D হ'ব. Okay, next আমাক দিছে if FCK is the characteristic ratio of cube strength in a concrete Newton per meter mm square then the modulus of elasticity of structural concrete is সেই ইয়াৰ alpha value to দিছে আমি জানোই formula to 5700 root over FCK. Question number 99 to this for deform reinforcing bar the permissible design board stress may be mone rakhibo 60%. Okay, the quantity of water retained by the subsoil against gravity is known as porosity specific retention mone rakhibo it is a specific retention. So these all are the 100 questions. Okay,
সো আমি কমপ্লিটলি এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিঙৰ যিখন কুৱেশ্যন পেপাৰ সলভ কৰিলোঁ আই হোপ আপোনালোকে হয়তো এই ভিডিঅ'টোৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হৈছে এনেধৰণৰ ভিডিঅ' আৰু আপোনালোকলৈ লৈ আনিবলৈ আপোনালোকে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ মাজত তো থেংক ইউ বাই বাই